আঙুলি নীলা হোৱাৰ কথা ওলাইছিল তাত থকা মানুহে কৈছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ শৰীৰত এনেকুৱা কিছুমান লক্ষণ দেখা দিছিল যে তেওঁক কোনোবাই বিষ খুৱাই দিছিল নেকি সেই কথা বতৰাবিলাক নকটা নাফালাকৈ তাত যিটো ভাৰ্চুৱেল পোষ্টমৰ্টেম কৰা হৈছিল কাৰ নিৰ্দেশত কৰোৱা হৈছিল সেই সন্দেহৰ কাৰণে আমি ইয়াত পুনৰ আমাৰ ব্যৱস্থাৰ মতে অসমৰ মেডিকেল ব্যৱস্থাৰ মতে ভাৰতীয় ব্যৱস্থাৰ মতে পোষ্টমৰ্টেমৰ দাবী জনোৱাৰ পিছত পোষ্টমৰ্টেম কৰিছিল সেই ৰিপৰ্ট কি হ'ল যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই ৰিপৰ্ট আমি ৰাজহুৱা নকৰোঁ কিয় কাক বচাবলৈ ৰাজহুৱা নকৰে সেই ৰিপৰ্ট ৰাজহুৱা কৰিব লাগিব আপুনি যে ড্ৰনিং বুলি সেই ৰিপৰ্টটো যে ফেচবুকত ৰাজহুৱা কৰিছিল পানীত ডুবি মৰা আমাৰ সন্দেহ প্ৰথমতে ছিংগাপুৰলৈ তেওঁৰ লগত যোৱাসকলে ক'লে যে স্কুৱা ড্ৰাইভত মৰিলে তাৰপিছত ক'লে এপিলেপচি তাৰপিছত ক'লে চিজাৰ তাৰপিছত ক'লে ড্ৰয়িং ৱাটাৰ এতিয়া কোনটো শুদ্ধ সেই গোটেই কথাখিনি স্পষ্ট হ'ব গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পোষ্টমৰ্টেম ৰিপৰ্টত সেইটো আমাক লাগে অসমৰ মানুহে জানিব বিচাৰে কিয় নিদিয়ে কিয় লুকুৱাই ৰখা হৈছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কিয় থমকি ৰৈছে মুখ্যমন্ত্ৰী শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানী ফেশ্বন শ্ব' আছিল বুলি শুনিছোঁ সেইকাৰণে ক'ৰবাত ৰৈ গৈছে নেকি ৰাইজৰ প্ৰশ্ন অসমবাসীৰ প্ৰশ্ন কিয় শ্যাম কানু মহন্তক পূজা ছুটি দিয়া হৈছে এগৰাকী ব্যক্তিক অভিযোগ পোৱাৰ লগে লগে পুলিচে কিয় আটক কৰে এইকাৰণে আটক কৰে তেওঁ যে বাহিৰত থাকি যাতে সাক্ষী প্ৰমাণ নষ্ট কৰিব নোৱাৰে তেওঁ যাতে এভিডেন্স ডেষ্ট্ৰয় কৰিব নোৱাৰে সেইকাৰণে অভিযোগ পোৱাৰ লগে লগে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে পাছত কোৰ্টত বিচাৰ হয় যে তেওঁ দোষী নে নিৰ্দোষী কিন্তু এওঁলোকক এই কালপ্ৰিট কেইটাক শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু আন আনসকলক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই অসমৰ অধিবক্তা সমাজে সিদ্ধান্ত লৈছে তেওঁৰ বিৰুদ্ধে গোচৰ নলয় কিন্তু তেওঁ অনিতা চোৰেন নে কিবা এগৰাকী দিল্লীৰ পৰা লৈছে তেওঁ শ্যাম কানুৰ অধিবক্তাই আহি কামৰূপৰ আদালতৰ পৰা তেওঁৰ বিৰুদ্ধে কি কি এজাহাৰ হৈছে তাৰ কপি উলিয়াই দিছে এই সুবিধাখিনি কিয় দিয়া হৈছে কিয় কি কাৰণে শ্যাম কানু মহন্তৰ প্ৰতি দৰত কিয় সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় আমাক লাগে তেওঁলোকে নেপালৰ নিচিনা হ'ব নালাগে বুলি কৈছে নেপালৰ নিচিনা নহয় জেন জি কথা কৈছে মানে জেনেৰেশ্যন জেডৰ কথা কৈছে আমি সেই জেনেৰেশ্যন জেড নহয় আমি জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিন মুখ্যমন্ত্ৰীক আমি এই কথাটো কওঁ আমি জেনেৰেশ্যন জুবিনৰ মানুহ সেই জেন জি আমি প্ৰতিবাদ কৰিছোঁ নেপালৰ নিচিনা পৰিস্থিতি হ'ব বুলি এটা আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি উজনি অসমৰ 3খন জিলাত অশান্ত জিলা হিচাপে ঘোষণা কৰি প্ৰতিবাদ দমন কৰিলে জুবিনদাৰ ন্যায়প্ৰাপ্তি আন্দোলন ৰৈ নাযায় আমি নেপালৰ নিচিনাকৈ আন্দোলন নকৰোঁ আমি জুবিন গাৰ্গৰ জেনেৰেশ্যন মানুহ আমি জেড জেনেৰেশ্যন জুবিন জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিনৰ মানুহ আমাক ন্যায় লাগিব আজি জুবিন দা থকাহেঁতেন ক'লেহেঁতেন ঘেণ্টা শ্যাম কানু মহন্ত আজি জুবিন দা থকাহেঁতেন ক'লে ঘেণ্টা মই সিদ্ধাৰ্থক খাতিৰ নকৰোঁ আজি বেলেগৰ ক্ষেত্ৰত হোৱাহেঁতেন জুবিন দাই কি ক'লেহেঁতেন আজি সেই জুবিন দাৰ কাৰণে আমি মনে মনে থাকিব নোৱাৰোঁ যিমান তেওঁলোকে নিয়ম নবনাওক আমাক ন্যায় লাগে ন্যায়ৰ কাৰণে জুবিন দাৰ কাৰণে আমি ৰৈ থাকিব নোৱাৰোঁ গতিকে আমাৰ স্পষ্ট কথা আমি নেপালৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে আন্দোলন নকৰোঁ সেই কথা কৈ মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ ন্যায় আন্দোলনক বিপদ দিব নালাগে আমি জুবিন দাৰ জেনেৰেশ্যনৰ মানুহ জুবিন দাৰ আদৰ্শৰে আমি আন্দোলন কৰিম আমাক ন্যায় লাগিব ন্যায় নিদিলে আমি নামানো আমি সংঘবদ্ধ হৈছোঁ আমি পূজাও পালন কৰিম আমি জুবিন দাৰ ন্যায় বিচাৰিম কিন্তু কোনো পৰিস্থিতিত এই আন্দোলন স্থিমিত নহয় আমাক ন্যায় লাগিব এইটো স্পষ্ট কথা